এই পাঁচজন যে যুৱক শ্বহীদ হ'ল তাৰ গোটেই দায়িত্বটো বিৰোধী দলৰ ওপৰত দিবলৈ বিচাৰে। মই বহুত যেতিয়া কা আন্দোলন আৰম্ভ হৈছিলে আমাৰ পাঁচজন যুৱক শ্বহীদ হ'ল সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে পাঁচজন যুৱকক হত্যা কোনে কৰিলে, শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব, কোনে কৰিলে। আজিৰ তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলিত এই পাঁচজন যুৱক নিহত হ'ল মই সেইটো জানিবলৈ বিচাৰোঁ, কিন্তু একো একশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে লোৱা নাই। আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে। আমাক দুখ লাগিছে যে যি কাৰ বিৰুদ্ধে এই পাঁচজন যুৱক শ্বহীদ হ'ল আজি সেই কা আইন আজি তেওঁলোকে বৰ্তমানৰ চৰকাৰ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। এই পাঁচজন যে যুৱক শ্বহীদ হ'ল তাৰ গোটেই দায়িত্বটো বিৰোধী দলৰ ওপৰত দিবলৈ বিচাৰে। মই বহুত যেতিয়া কা আন্দোলন আৰম্ভ হৈছিলে আমাৰ পাঁচজন যুৱক শ্বহীদ হ'ল সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে পাঁচজন যুৱকক হত্যা কোনে কৰিলে, শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব, কোনে কৰিলে। আজিৰ তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলিত এই পাঁচজন যুৱক নিহত হ'ল মই সেইটো জানিবলৈ বিচাৰোঁ, কিন্তু একো একশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে লোৱা নাই। আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে। আমাক দুখ লাগিছে যে যি কাৰ বিৰুদ্ধে এই পাঁচজন যুৱক শ্বহীদ হ'ল আজি সেই কা আইন আজি তেওঁলোকে বৰ্তমানৰ চৰকাৰ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। এই পাঁচজন যে যুৱক শ্বহীদ হ'ল তাৰ গোটেই দায়িত্বটো বিৰোধী দলৰ ওপৰত দিবলৈ বিচাৰে। মই বহুত যেতিয়া কা আন্দোলন আৰম্ভ হৈছিলে আমাৰ পাঁচজন যুৱক শ্বহীদ হ'ল সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে পাঁচজন যুৱকক হত্যা কোনে কৰিলে, শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব, কোনে কৰিলে। আজিৰ তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলিত এই পাঁচজন যুৱক নিহত হ'ল মই সেইটো জানিবলৈ বিচাৰোঁ, কিন্তু একো একশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে লোৱা নাই। আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে। আমাক দুখ লাগিছে যে যি কাৰ বিৰুদ্ধে এই পাঁচজন যুৱক শ্বহীদ হ'ল আজি সেই কা আইন আজি তেওঁলোকে বৰ্তমানৰ চৰকাৰ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।